প্ৰত্যেক জনজাতীয় মানুহৰ হাতত এটা এটা AK-47 দি দিয়ক হিমন্ত বিশ্ব শৰ্মাই। আপুনি AK-47টো দাঙিব পাৰিব নাই? মোৰ সন্দেহ হয় আপোনাৰ যিটো মাইকেল জেকসনলৈকে চেহেৰা যি বডি এই বডি দি পিনে এই আপুনি এই AK-47 দাঙিব নোৱাৰে। यही नहीं अभी और सुनिए। মোৰ সন্দেহ হয় যে শৃংখল চলিয়াৰ নিচিনা ব্যক্তিয়ে এই AK-47 দাঙিবই নোৱাৰে, সি চলাব কেনেকুৱা? আরে ভাই অলপ মাছ মাংস খাক, গাত শক্তি কৰক, তাকত কৰক, তাৰপিছত আপুনি কওক যে AK-47 হাতত উঠাই দিয়ক। পোনপ্ৰথমে আপুনি AK-47 দাঙিবলৈ চেষ্টা কৰক। এই চেহাৰাত আপুনি যি বডি আপোনাৰ যি অৱস্থা, এই অৱস্থাৰ চেহাৰা বডি লৈ পিনি এই আপুনি AK-47 দাঙিব নোৱাৰে। গজব বেজতি হে। নিজৰ যিমান গাত যিমান শক্তি আছে ইমান ডাঙৰ মন্তব্য কৰিব লাগে। আপোনাৰ চেহাৰাই নাই, হে এনেকা লেটেং পেটেং ব্যক্তি আকৌ আপুনি কৈ আছে যে আপোনাৰ হাতত AK-47 উঠাই দিব লাগে। এই ভুলভাল বক্তব্যবিলাক এই সামাজিক মাধ্যমত নকৰিব। যদি অসমত বিদেশী আছে, চৰকাৰ প্ৰশাসন আছে, তেখেতে বিতাড়িত কৰি ব্যৱস্থা কৰিব। আপুনি যেনেকৈ কৈ দিলে যে হাতত AK-47 উঠাই দিয়ক, এইটো আইন বিৰোধী মন্তব্য কৰিছে। মই অসম চৰকাৰক আহ্বান কৰিম, অনতি বলমে শৃংখল চলিয়াক নাকি লগাক, অনতি বলমে শৃংখল চলিয়াৰ মুখত লেগাম লগাক আৰু ইয়াৰ নাকত লাগি লগাক। নহ'লে যেনেকৈ মন্তব্য কৰি আছে অসমত কিন্তু